মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম পৰ্যায়ৰ এই অসম নাগালেণ্ড ৰেংমা বনাঞ্চলৰ উচ্ছেদৰ সমান্তৰালভাৱে তেখেতে বনানীকৰণ কৰিছিলে। আমি সদৌ অসম ছাত্ৰ সন্থাই কৈছোঁ যিসমূহ উচ্ছেদৰ পাছত আচলতে সেই স্থানসমূহ বনানীকৰণ বা সেই সময়ত প্ৰাকৃতিকভাৱে তেখেতে গছপুলি ৰোপণ কৰিব লাগে, কিন্তু তাৰ সমান্তৰালভাৱে অসম চৰকাৰে গছপুলি ৰোপণ কৰি আছিল। কিন্তু আজি হঠাৎ নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী অসমৰ বনমন্ত্ৰী আহি আচলতে সেই স্থানসমূহত বেদখল কৰাৰ মুক্তৰ পিছত আচলতে সেই জেগাসমূহত তেখেতে আজি গছপুলি ৰোপণ কাৰ্যসূচী কথা আছিল। কিন্তু আজি এটা কথা আমি গম পাইছোঁ যে সেই স্থানসমূহত কিন্তু আজি তেখেতলোকে গছপুলি ৰোপণ কৰিবলৈ নাগালেণ্ড প্ৰশাসনে বা নাগালেণ্ড উপ মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতে বাধা প্ৰদান কৰিছে। আমি এটা কথা ক'ব বিচাৰিছোঁ, কোনো কাৰণত যাতে উচ্ছেদৰ পাছত সেই অসমৰ ভূমিসমূহ অসমৰ মানচিত্ৰৰ পৰা হেৰাই যাব নোৱাৰে, এটা কথা। আৰু 2 নম্বৰ কথা, অসমীয়া মানুহৰ সেই সৰলতাখিনিক তেখেতলোকে দুৰ্বলতা বুলি ভাবিব নালাগে, সেইটো এটা আমি স্পষ্ট কৰি দিছোঁ। সেই বিষয়টোৰ ওপৰত আচলতে অসমৰ মুখ্যমন্ত্ৰী নাগালেণ্ডৰ মুখ্যমন্ত্ৰী যে 27 তাৰিখে অসমৰ সেই বিবাদমান অঞ্চলৰ পৰা উচ্ছেদ কৰাৰ পিছত তেখেতে গছপুলি ৰোপণ কৰিব পুনৰ আহিম বুলি কৈছে। সেই বিষয়টোৰ ওপৰত আচলতে স্থায়ী সমাধান বিচাৰি আমি ছাত্ৰ সন্থাই এটা দাবী জনাব বিচাৰিছোঁ। 2গৰাকী মুখ্যমন্ত্ৰী যিহেতু 27 তাৰিখে অসমৰ সেই উচ্ছেদিত অঞ্চলসমূহত তেখেতে গছপুলি ৰোপণ কৰিবলৈ আহিব, সেই স্থানতে আচলতে খিলঞ্জীয়া ব্যক্তিসকলৰ আশ্বস্ত হ'ব পৰাকৈ আচলতে তেখেতলোকে এটা ঘোষণা কৰিব লাগে যে এই অঞ্চলটো অসমৰ, এই অঞ্চলটো নাগালেণ্ডৰ, তেখেতলোকে এটা ঘোষণা কৰিব বাবে আমি অনুৰোধ জনাইছোঁ। যিহেতু দিছপুৰতো তেখেতলোকৰ চৰকাৰ, নাগালেণ্ডতো আচলতে বিজেপি চৰকাৰ সমৰ্থন চৰকাৰ আছে আৰু কেন্দ্ৰতো বিজেপি চৰকাৰ আছে। তিনিখন চৰকাৰ মিলি আচলতে এই স্থায়ী সমাধান বিচাৰি আচলতে ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এটা কথা ক'ব বিচাৰিছোঁ, উচ্ছেদৰ সমান্তৰালভাৱে সীমা সমস্যাটোক আচলতে গুৰুত্ব প্ৰদান কৰি স্থায়ী সমাধান কৰিবৰ বাবে ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ। সেইটো আচলতে হয়, যদি অসম চৰকাৰে বা নাগালেণ্ড চৰকাৰে 2খন চৰকাৰ মিলি যদি আজি তাৰিখত যদি গছপুলি ৰোপণ কৰা আছিল, যদি আজি তাৰিখত যদি গছপুলি ৰোপণ কৰিম বুলি যদি কাৰ্যসূচী লৈছিলে, যদি আজি কাৰ্যসূচী যদি বিফল হৈছে, সেই ক্ষেত্ৰত কিন্তু অসম চৰকাৰ হওক বা নাগালেণ্ড চৰকাৰ 2খন চৰকাৰ কিন্তু বিফল হৈছে। যদি ৰুবলৈ যদি তেখেতলোকৰ মনে নাছিল, তেতিয়া আজি এই অনুষ্ঠানটো এতিয়া পতাৰ কোনো প্ৰাসংগিকতা নাই বুলি মই ভাবোঁ। বুজাবুজি অভাৱ হৈছে নেকি 2খন চৰকাৰৰ মাজত? আচলতে আমি সেইটোৱে কৈছোঁ যে কেন্দ্ৰতো বিজেপি চৰকাৰ, অসমতো বিজেপি চৰকাৰ, নাগালেণ্ডতো বিজেপি চৰকাৰ, আচলতে 3খন চৰকাৰ মিলি আচলতে এই যিটো আমাৰ সীমা বিবাদ বা আমাৰ এই অঞ্চলৰ যিটো এটা খিলঞ্জীয়া ব্যক্তিসকলে আজি তাৰিখত উচ্ছেদৰ পিছত আচলতে ভীতিগ্ৰস্ত হৈ আছে, সেই ব্যক্তিসকলৰ আশংকা প্ৰকাশ নকৰি আচলতে ৰাইজসকলক আচলতে স্থায়ীভাৱে বসবাস কৰি থাকিবৰ বাবে যিটো এটা ভয় ভাবুকি নহয় আচলতে থাকিব পৰাকৈ আচলতে তেখেতলোকে আলোচনাৰ মাধ্যমেৰে এই অঞ্চলটো স্থায়ী সমাধান কৰিবৰ বাবে ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ। আচলতে এইটো আছে, এই অঞ্চলটো এটা ডেপ এৰিয়া বা ডিছপুটেড এৰিয়া। সেই অঞ্চলত আচলতে আজি তাৰিখলৈকে সীমাটো ছেটেল নোহোৱাৰ পৰ্যন্ত আচলতে আমাক এতিয়া বন বিভাগে ক'লে যে কোনো কাৰণত আচলতে স্থায়ীভাৱে তেখেতলোকে প্লেণ্টেশ্যন কৰিব নোৱাৰে, সেইকাৰণে আচলতে তেখেতলোকে খুঁটাবোৰ উঠাই দিছোঁ বুলি আমাক কৈছে। যদি সেইটোৱে হয়, এইটো আমি তাত ক'বলগীয়া নাই, কিন্তু আমি পুনৰবাৰ এটা কথা কৈছোঁ, অসম নাগালেণ্ড যিটো সীমা বিবাদ বা এই অঞ্চলত যিটো আজি তাৰিখত যিটো আতংকত ভুগি আছে খিলঞ্জীয়া ব্যক্তিসকল, সেইখিনি নাইকিয়া কৰিবৰ বাবে 3খন চৰকাৰে আলোচনা কৰি আচলতে 27 তাৰিখৰ ভিতৰত এটা সুমীমাংসা কৰিবলৈ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অসম চৰকাৰৰ লগতে নাগালেণ্ড চৰকাৰ আৰু ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিটো আমাৰ ভাষ্য কেইদিনমান আগত প্ৰকাশ কৰিছিলে, তাৰ ভিত্তিত আজি আমাৰ বনমন্ত্ৰী মহোদয় আহিছিলে আৰু নাগালেণ্ড চৰকাৰৰ উপ মুখ্যমন্ত্ৰী আহিছিলে। কাৰ্যসূচী আছিলে বৃক্ষৰোপণ কৰা, কিন্তু হয়তো চাগে কিবা জটিলতাৰ বিষয়ত 2টা পক্ষই সেই কাৰ্যসূচীৰ পৰা বিৰত থাকিলে। আমি বিভিন্ন দল সংগঠনে আমি দাবী জনাইছোঁ যে এই বিষয়বিলাক খুব কম সময়ৰ ভিতৰতে সমাধান কৰি জনসাধাৰণৰ মাজত যিটো ভিত্তিগ্ৰস্ত হৈ আছে, সেই ভিত্তিগ্ৰস্তটো সোনকালে নাইকিয়া কৰি তেওঁলোকে যিটো কাৰ্যসূচী লৈছে, সেই কাৰ্যসূচীটো খুব সোনকালে সমাধান কৰিবলৈ আমি উৰিয়ামঘাট অঞ্চলৰ বিভিন্ন দল সংগঠনে দাবী জনাইছোঁ, যাতে এই কাৰ্যসূচীবোৰ খুব সোনকালে সমাধান কৰি আমাৰ সীমান্ত অঞ্চলৰ ওচৰে পাঁজৰে থকা যিসকল লোক আছে, তেওঁলোকৰ মনত এটা যিটো শংকা ভোগ আছে, সেই ভোগখিনি যাতে সোনকালে নাইকিয়া কৰি দিবলৈ আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ। আমি এতিয়া সদ্যহতে আমি ব্যৰ্থ বুলি নকওঁ, কাৰণ তেওঁলোকে প্ৰচেষ্টা হাতত লৈ আছে, কিন্তু 2খন এটা ডাব এৰিয়া হিচাপে 2খন চৰকাৰৰ লগতে উচ্চতম ন্যায়ালয়ে যিটো এটা নিৰ্দেশ দিলে, সেই নিৰ্দেশ ভিত্তিত তেওঁলোকে ন্যায়ালয়কো সন্মান জনাই কাৰ্যসূচী স্থগিত ৰাখিছে বুলি আমি মনে ভাবিছোঁ। গতিকে এই কাৰ্যসূচী যিখিনি এতিয়া বাধা বিঘিনি আছে, সেই বাধা বিঘিনিখিনি প্ৰশাসনিক দিশ হিচাপে চৰকাৰে কৰিবলগীয়া কাম হিচাপে খুব ক্ষিপ্ৰতাৰে কৰি পিনি যাতে খুব লেহেমীয়া গতি নকৰি, লগতে ইয়াতো এটা আছে, অকল যে লেহেমীয়া গতিয়ে নহয়, ইয়াত অৰ্থনীতিৰ কিছুমান কথা ইয়াত জড়িত হৈ আছে, বিভিন্ন দিশ শিতান জড়িত হৈ আছে। গতিকে খুব ক্ষিপ্ৰতাৰে এইখিনি সমাধান কৰি জনসাধাৰণৰ মনত আমি বাৰে প্ৰতি কৈছোঁ যে জনসাধাৰণৰ মনত যিটো এটা ভিত্তিগ্ৰস্ত মনত ভাৱ লৈ আছে, সেই ভাৱখিনি সোনকালে নাইকিয়া কৰিবলৈ আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাওঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।